Hello dear aspirant, welcome back to Learner Learning. Today in this video, you are going to learn most important multiple choice question on GKGS for Assam competitive exam. And এই question বোৰ যিকোনো competitive exam ৰ বাবে বহুত দৰকাৰী হয়, especially Assam Police ADR grade 3 and ADR grade 4 ৰ বাবে এই question বোৰ বহুত important হয়। And আজি হৈছে day 33 and আপুনি যদি যিকোনো competitive exam ৰ কাৰণে prepare চলে আছে তেন্তে এই ভিডিওটো শেষলৈকে চাব। So to the first question you can see, who was the Prime Minister of India during the signing of Assam Accord? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি আছে ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, দ্য লেংথ অফ ইণ্ডিয়াছ বৰ্ডাৰ উইথ বাংলাদেশ ইজ? বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্তৰ দৈৰ্ঘ্য হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ আছে 4096 কিলোমিটাৰ। Next question, the Atlas Mountains are located in which continent? Atlas পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? অপশ্যন এ আছে আফ্ৰিকা, বি আছে নৰ্থ আমেৰিকা, চি আছে সাউথ আমেৰিকা এণ্ড ডি আছে অষ্ট্ৰেলিয়া। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আফ্ৰিকা। Next question, which among the following is the famous harvest festival of Meghalaya, India? তলৰ কোনটো ভাৰতৰ মেঘালয়ৰ বিখ্যাত শস্য চপোৱা উৎসৱ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি আছে নংক্ৰেম ফেষ্টিভেল। নংক্ৰেম উৎসৱটো হৈছে মেঘালয়ৰ, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ বুদ্ধিজম? বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব সিদ্ধাৰ্থ গৌতম। সিদ্ধাৰ্থ গৌতম আছিল বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক, ঠিক আছে। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো কুৱেশ্যন বাৰে ৰিপিট হোৱা দেখা যায়, ঠিক আছে। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া? ভাৰতৰ বন মানুহ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ বন মানুহ বুলি জনা যায়, অৰ্থাৎ ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায়, ঠিক আছে। নেক্সট কুৱেশ্যন, কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন? কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি আছে 1974। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়, ঠিক আছে, মনত ৰাখিব। Next question, the Dibru-Saikhowa National Park is located in which district of Assam? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ আছে তিনিচুকীয়া, বি আছে চিৰাং, চি আছে শিৱসাগৰ এণ্ড ডি আছে যোৰহাট। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব তিনিচুকীয়া, ঠিক আছে। তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত, মনত ৰাখিব। Next question, which hill range separates Assam from Arunachal Pradesh? কোনটো পৰ্বতমালা অসমক অৰুণাচল প্ৰদেশৰ পৰা পৃথক কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব পাটকাই ৰেঞ্জ, অৰ্থাৎ পাটকাই পৰ্বতমালাই অসমক অৰুণাচল প্ৰদেশৰ পৰা পৃথক কৰিছে, ঠিক আছে, মনত ৰাখিব। Next question, which city is also known as the cultural capital of Assam? কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? অপশ্যন এ আছে যোৰহাট, বি আছে গুৱাহাটী, চি আছে শিৱসাগৰ এণ্ড ডি আছে তেজপুৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়, ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেল্টিং পইণ্ট অফ আইচ ইন ফাৰেনহাইট স্কেল? ফাৰেনহাইট স্কেলত বৰফৰ গলনাংক কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 32 ডিগ্ৰী ফাৰেনহাইট, অৰ্থাৎ 32 ডিগ্ৰী ফাৰেনহাইট হ'ব বৰফৰ গলনাংক, ঠিক আছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজিয়ন? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব গুৰু নানক। গুৰু নানকে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল, ঠিক আছে। তাৰ পাছৰ প্ৰশ্ন, হুইচ চিটি ইজ নন এজ দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট? কোনখন চহৰক উত্তৰ পূবৰ দুৱাৰমুখ বুলি জনা যায়? অপশ্যন এ আছে যোৰহাট, বি আছে তেজপুৰ, চি আছে গুৱাহাটী এণ্ড ডি আছে শিলচৰ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। অপশ্যন চি আছে গুৱাহাটী। গুৱাহাটীক উত্তৰ পূবৰ দুৱাৰমুখ বুলি জনা যায়।
Next question, Jim Corbett National Park is in which state of India? Jim Corbett রাষ্ট্রীয় উদ্যান ভারতের কোন রাজ্যত অবস্থিত? অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি। অপশন সি হ'ব উত্তৰাখণ্ড। উত্তৰাখণ্ডত জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ঠিক আছে, মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Next question, which of the following ethnic groups celebrates Bharat festival or Bharat Puja? তলৰ কোনটো জনগোষ্ঠীয়ে বরত উৎসৱ বা বরত পূজা পালন কৰে? অপশন কেটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশন হ'ব অপশন এ। অপশন এ হ'ব দা তিৱা পিপল, অৰ্থাৎ তিৱা জনগোষ্ঠীয়ে বরত উৎসৱ বা বরত পূজা পালন কৰে। Next question, which among the following monuments was not built by Shah Jahan? তলৰ কোনটো কীৰ্তিচিহ্ন শাহজাহানে নিৰ্মাণ কৰা নাছিল? অপশন এ আছে তাজমহল, বি আছে ৰেড ফৰ্ট, সি আছে জামা মছজিদ এণ্ড ডি আছে বুলন্দ দৰৱাজা। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি। অপশন ডি হ'ব বুলন্দ দৰৱাজা। বুলন্দ দৰৱাজাই শাহজাহানে নিৰ্মাণ কৰা নাছিল। ঠিক আছে। নেক্সট কুৱেশ্যন, অন হুইচ ডে ডাজ ইণ্ডিয়া অবজাৰ্ভ নেশ্যনেল ফাৰ্মাৰ্ছ ডে অৰ কিষাণ দিৱস? কোন দিনা ভারতে রাষ্ট্রীয় কৃষক দিবস বা কিষাণ দিবস পালন করে? ইয়ার কারেক্ট অপশনটা হবে অপশন ডি। অপশন ডি হ'ব 23 ডিসেম্বর, অর্থাৎ 23 ডিসেম্বর তারিখে ভারতে রাষ্ট্রীয় কৃষক দিবস বা কিষাণ দিবস পালন করে। মনত রাখিব। ইট ইজ অলসো ভেরি ইম্পর্টেন্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু ওয়াজ দ্য ফার্স্ট ইন্ডিয়ান ওমেন এওয়ার্ডি অফ ভারত রত্ন? ভারত রত্নর প্রথম ভারতীয় মহিলা বঁটা প্রাপক কোন? অপশন এ আছে সুষমা স্বরাজ, বি আছে ইন্দিৰা গান্ধী, সি আছে সৰোজিনী নাইডু এণ্ড ডি আছে প্ৰতিমা পুৰী। ইয়াৰ কাৰেক্ট অপশনটা হ'ব অপশন বি। অপশন বি হ'ব ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্নৰ প্ৰথম ভাৰতীয় মহিলা বঁটা প্ৰাপক। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ন্যাশনাল ডিফেন্স একাডেমি ইজ সিটুৱেটেড এট ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি ক'ত অৱস্থিত? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটা হ'ব অপশন সি। অপশন সি হ'ব পুনে। পুনেত রাষ্ট্রীয় প্রতিরক্ষা একাডেমি অর্থাৎ ন্যাশনাল ডিফেন্স একাডেমি অবস্থিত। নেক্সট কুৱেশ্যন, নেম অফ দ্য লাষ্ট চুতীয়া কিং, শেষ চুতীয়া ৰজাৰ নাম কি হ'ব? ইয়াৰ কাৰেক্ট অপশনটা হ'ব অপশন বি। অপশন বি হ'ব নীতিপাল। নীতিপাল হ'ব শেষ চুতীয়া ৰজা। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন ফৰ ইউ। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে। ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনেস্কো চিটুৱেটেড? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ আছে পেৰিছ, বি আছে পৰ্তুগাল, সি আছে স্পেইন এণ্ড ডি আছে বাৰ্লিন। ইয়াৰ কাৰেক্ট অপশনটো কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে। আৰু যদি এই ভিডিঅ'ৰ পিডিএফটো আপোনালোকক লাগে তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, তাত ক্লিক কৰি অতি সহজে ডাউনলোড কৰিব পাৰিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।